আজি মোৰ ভিডিঅ'টি আমাৰ গাঁৱৰ ওচৰতে থকা লখিমপুৰ পুখুৰী পাৰৰ পৰা আৰম্ভ কৰিছোঁ দেই। এই পুখুৰীটো বহুত পুৰণা হয়, ৰজাদিনীয়া পুখুৰী। ইয়াত বহুত মানুহে খানা খাব আহে, আমিও যাওঁ বাৰু কেতিয়াবা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া আমি গাঁৱৰ গোটেই বোৱাৰীখিনি লগ হৈ বৰঙাজুলি সত্ৰত যাব ওলাইছোঁ। তাৰে অকণমান ভিডিঅ' কৰি থৈছিলোঁ। আমি 16 তাৰিখে গ'লোঁ আগষ্টৰ। তাৰপিছত ভিডিঅ'টো আজিহে দিছোঁ দেই। এই আটাইকেইজনী বোৱাৰী লগ হৈ এনেদৰে দুখন মেজিক ধৰি গৈছোঁ। ইমান ভাল লাগিছে, বৰ সুন্দৰ পৰিৱেশ এটা গ'লোঁ। সকলোৱে লগ হৈ ধেমালি কৰিলোঁ, ধুনীয়াকৈ হাঁহি ধেমালি কৰি গ'লোঁ। যিহেতু সকলোবিলাক ব্যস্তই হৈ থাকে নিজৰ নিজৰ সংসাৰৰ দায়িত্বত, নিজৰ ঘৰত, আৰু এনেদৰে ওলাই গৈ বহুত ভাল লাগিলে। যিহেতু আমি গোটেইকেইটা সমনীয়াৰ নিচিনা, যদিও কোনোবা এজনী ডাঙৰ সৰু আছে, তথাপিতো সমনীয়াৰ নিচিনা ধুনীয়াকৈ ফূৰ্তি কৰি আমি গৈ পালোঁ। ভৰি হাত ধুই ল'লোঁ, ধুই লৈ এনেদৰে সত্ৰত সোমালোঁ। সেৱা এটি লৈ সত্ৰত সোমালোঁ। সোমোৱাৰ পিছত তাতে ধুনীয়াকৈ পাটি পাৰি দিছে, আমি পাটিত বহিলোঁ ধুনীয়াকৈ গৈ। আৰু এয়া সত্ৰৰ দেউৰীয়াজন দেখিছেনে? তেওঁ মানে শৰাই অৰ্পণ কৰিবৰ বাবে ৰেডি হৈ আছে। আমাৰ সমূহীয়াভাৱে শৰাইখন নিয়া গৈছে যিহেতু। তাৰপিছত সকলোকে দেউৰীয়াজনে কৈছে ধূপ আৰু চাকি জ্বলাব দিছে। চাকিত যিহেতু তেল দি জ্বলাই থোৱা আছে, তাত অকণমান তেল দিব দিছে আৰু ধূপ জ্বলাব দিছে। আমি গোটেইকেইজনী বোৱাৰীয়ে ধুনীয়াকৈ ধূপ চাকি জ্বলালোঁ আৰু সকলোৰে মংগল কামনা কৰি সেৱা জনালোঁ। সেৱা জনোৱা হোৱাৰ পিছত তেওঁ আকৌ ধুনীয়াকৈ নাম গালে দেই। নাম গালে আৰু পুথি পঢ়িলে, সেইখিনি ভিডিঅ' কৰা নহ'ল। মোবাইলটো বাৰে উলিয়াই ভিডিঅ' কৰি থাকিব বেয়া লাগে। যিখিনি মই পাৰিছোঁ সেইখিনি ভিডিঅ' কৰি আনিছোঁ আৰু আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টি কেনেকুৱা পালে জনাব। তাৰপিছত এনেদৰে ধুনীয়াকৈ চাকি গছিত সকলোৱে অলপ তেল দি দিছোঁ। মই আকৌ এই চাকি গছিত তেল দিওঁতে আকৌ বটলটো খোলোৱাই নাছিলোঁ। তাৰপিছত আকৌ খুলি এনেদৰে অকণমান তেল দি দিছোঁ ধুনীয়াকৈ। মোৰ জাজনীও গৈছিলে, আমি গোটেইবিলাকে গৈছোঁ আৰু সৰু ভতিজাটোকো লৈ গৈছোঁ। আমাৰ ডাঙৰকেইটাক নিয়া নাই, আমাৰ দুজনী যোৱাই নাই, আৰু ভতিজা ল'ৰা ডাঙৰটো যোৱা নাই। সৰুটো দেখিছেনে? তাকো লাগে ধূপ জ্বলাবৰ কাৰণে, মাকে জ্বলাই আছে ধুনীয়াকৈ, সি ৰখি চাই আছে। আৰু এনেদৰে পৰিৱেশটো মই অকণমান ভিডিঅ' কৰিলোঁ, আপোনালোকে কেনেকুৱা পায় জনাব দেই। এনে গুৰু আসনখনৰ আগত বহি ধুনীয়াকৈ আমি বহি আছোঁ আৰু দেউৰীয়াজনে ধুনীয়াকৈ মাহ প্ৰসাদখিনি আনি ইয়াতে অৰ্পণ কৰিছে, থৈছে। তাৰপিছত মই পৰিৱেশটো অকণমান দেখুৱাই দিলোঁ। পৰিৱেশটো আপোনালোকে কেনেকুৱা পায় জনাব। আৰু এই দেউৰীয়াজনৰ লগত আমাৰ বাইদেউ কেইগৰাকী মানে আকৌ সহায় কৰি দিছে। নাৰিকল, কল এনেদৰে কাটি শৰাইখনত অলপ সহায় কৰি দিছে তেওঁৰ লগত ধুনীয়াকৈ। তাৰপিছত এইখিনি হোৱাৰ পিছতে আমি ধুনীয়া প্ৰসাদ চসাদ খালোঁ। আৰু ইমান ধুনীয়া পৰিৱেশটো, বৰ সুন্দৰ দেই, ঠাণ্ডা পৰিৱেশ, বহুত ভাল লাগিলে গৈ। আপোনালোকে যোৱা নাই যদি কেতিয়াবা যাবচোন, ওচৰে পাজৰে যদি আপোনালোক আছে। আৰু মই এইখিনি ভিডিঅ' ৰাতিপুৱা দিছিলোঁ, এইখিনি বহুত সুন্দৰ। ভগৱানৰ দশাৱতাৰকেইটা ইয়াতে ধুনীয়াকৈ বনাই থৈ দিছে, মূৰ্তি বনাই থৈ দিছে। ভাল লাগিলে, বহুত ধুনীয়া অৱতাৰকেইটা ধুনীয়াকৈ বনাইছে। তাৰপিছত আমি আকৌ তাত অকণমান ধুনীয়াকৈ চাহ খালোঁ। তেওঁলোকৰ পৰাই আমাক চাহ এটা খুৱাইছে। আমি ভোজ ভাত খাব পাৰিলোঁ হয়, কিন্তু মানে গোটেইকেইজনীৰে ল'ৰা ছোৱালী আছে যিহেতু, ঘৰতো এৰি থৈ যোৱা গৈছে, সেইকাৰণে আৰু ভোজ ভাত খোৱা নহ'ল। যদি কেতিয়াবা যাব পাৰোঁ, গ'লে আকৌ আমি ভোজ ভাত খোৱাকৈ যাম। তাৰপিছত এনেদৰে বাহিৰত আহি আকৌ অকণমান আমি ভিডিঅ' কৰিলোঁ আটাইকেইজনী লগ হৈ। আৰু ইয়াৰ বৰঙাজুলি সত্ৰৰ মেইন সত্ৰাধিকাৰজন ঢুকাইছে যিহেতু, এবছৰ হ'ল। তেওঁৰ স্মৃতিসমূহ এই ঘৰটোতে সযতনে ৰাখিছে, সংৰক্ষণ কৰি বৰ সুন্দৰকৈ ৰাখিছে দেই। সুন্দৰ পৰিৱেশ। তেওঁ যি পাইছিলে, গামোচা, জাপি, প্ৰমাণপত্ৰ, মানপত্ৰ আৰু শৰাই, আৰু তেওঁ ব্যৱহাৰ কৰা কাপোৰবিলাক এই আলনাডালত এনেদৰে থৈছে। আৰু তেওঁ ব্যৱহাৰ কৰা চকী আৰু বিচনাখনত ধুনীয়াকৈ থৈ দিছে। এয়া তেওঁৰ ভৰি দুখনৰ চিহ্ন দুটা থৈছে, আৰু গাৰু, চশমাযোৰ, বিচনীখন, গামোচা এখন থৈছে, আৰু লাখুটি দুডালো থৈছে বিচনাখনত ধুনীয়াকৈ। আৰু আমি গোটেইকেইজনীয়ে গৈ ধুনীয়াকৈ চালোঁ।
চাই এনেদৰে আকৌ ওলাই আহিলোঁ। ওলাই আহি গাড়ীত বহিলোঁ আৰু এয়া গাড়ীত বহিব ওলাই এইখিনি ভিডিঅ'। আপোনালোকৰ ভিডিঅ'টো